Hello dear students, welcome to MBA Study. আজি মই MBA Study তোমালোকক মানে কি লেসন 3 পড়া মানে কি এক্সারসাইজ 3.5 মানে 2015 ত অহা মোস্ট ইম্পর্টেন্ট কোয়েশ্চন এটা তোমালোকক আজি মানে কৰাবলৈ চেষ্টা কৰিম তো তোমালোকে ভালদৰে বুজিবা কোয়েশ্চনটো মানে কোয়েশ্চনটো তাৰ পিছত মানে কোয়েশ্চন পৰা অংকটো কৰিম হেতু ভালদৰে বুজিবা সো তোমালোকে কালি যে কিবা হোমৱৰ্ক দিছিলো কৰিছা না নাই তোমালোকে নাই স্যার সময় কৰিছো ঠিক আছে পিছত এই ডিসকাস কৰিম নহয় পিছত এইটো কোয়েশ্চন তোমালোকক আগতে কৰাই দি লও সো তোমালোকে এইটো কোয়েশ্চনটো কি কোয়েশ্চন মানে কি দিছে এইটো এটা আয়তৰ দৈৰ্ঘ্যক 5 একক ৰাহ আৰু প্ৰস্থক ৰাহ তোমালোকে বুজি পোৱা নে ৰাহ মানে কমাই মানে কি ৰাহ মানে কমি কমি আহে মানে কমি যোৱাটো ৰাহ বোলে মাইনাস আৰু প্ৰস্থক 3 একক বৃদ্ধি মানে কি প্লাস হৈ যায় কৰা হয় তেন্তে কালি কাৰ কালি মানে জিটো দিব আয়ত দিছে নহয় আয়তৰ মানে আয়তৰ কালিৰ কি কৈছে 9 বৰ্গ একক ৰাহ হয় ৰাহ মানে কি অলপ আগতে কৈছো মানে কমি যায় 9 বৰ্গ একক ৰাহ হয় যদি ইয়াৰ আয়তৰ কালিৰ পৰা আয়তৰ কালি কি আমি কি জানো আয়তৰ কালি মানে কি দিক ইনটু প্ৰস্থ তোমালোক অলপ পিছত ইটো অলপ দিম তোমালোকক এতে কি কৈছে ইয়াৰ দৈৰ্ঘ্যক যদি 3 একক বৃদ্ধি আৰু মানে আকৌ দিছে আৰু প্ৰস্থক 2 একক বৃদ্ধি কৰা হয় তেন্তে ইয়াৰ কালি 67 বৰ্গ একক বৃদ্ধি পায় তা আয়তৰ দিক আৰু প্ৰস্থ উলিওৱা কি কৈছে আয়তৰ দিক আৰু প্ৰস্থ মই মানে কি যেটো মই তোমালোকক আগৰ পৰাই কৈছো যেটো উলাব দিছে হেতু আগতে লিখি লব লাগে যেটো উলাব দিছে হেতু বিষয় আগতে জানি লব লাগে কি কৈছে আয়তৰ দিক আৰু প্ৰস্থ উলাব দিছে তেনেহলে কি তোমালোকে আয়ত কি আয়তৰ কালি তোমালোকে আগতে পাই গৈছা তোমালোকে আয়তৰ কালি কি আছিল দিক ইনটু প্ৰস্থ মানে কি হেতু হল ধৰা এটা আয়ত নহয় তে কি আয়তৰ দিক কোনটো হ'ব ইয়াত এটো হ'ব দিক আমি এটো দিক আমি কি ধৰিলো ধৰা দিক ধৰিলো ডাঙৰটো x আৰু প্ৰস্থ হল y কি আয়তৰ কি বিপৰীত বাহুবোৰ সমান আৰু কি প্ৰতিটো কোণ কি 90 ডিগ্ৰী কে নহয় আয়তৰ এতিয়া কি হ'ব আয়তৰ কি আয়তৰ কালি কি পালো আমি দিক ইনটু প্ৰস্থ পালো নহয় আয়তৰ কালি দিক ইনটু প্ৰস্থ ইয়াত কি কৈছে এতিয়া আমি ধৰি লও যেটো উলাব দিছে হেতু ধৰি লও কি আয়তৰ দিক আৰু প্ৰস্থ উলিওৱা এতিয়া কি ধৰা হল ধৰি লবা লেট আয়তৰ 2015 আইছিল কিন্তু আয়তৰ দিক ইকুৱেল x আৰু আয়তৰ প্ৰস্থ ইকুৱেল y তা আয়তৰ দিক x ধৰিলো আৰু আয়তৰ প্ৰস্থ y ধৰিলো এতেকে কি আমি আয়তৰ কালিটো ইয়াতে লিখি লও এতেকে আয়তৰ কালি কি দিক ইনটু প্ৰস্থ আছিল নহয় দিক কি ধৰিছো x আৰু প্ৰস্থ কি ধৰিলো y দিক ইনটু প্ৰস্থ ধৰিলো এতিয়া কি কৈছে এতিয়া এটা সমীকৰণ বনাও আগতে according to question কি কৈছে এটা আয়তৰ যদি দৈৰ্ঘ্য 5 একক ৰাহ আয়তৰ দৈৰ্ঘ্য কি x এটো ধৰিছো ন দৈৰ্ঘ্য x কি কৈছে 5 একক ৰাহ x কি কৈছে 5 একক ৰাহ আৰু কি প্ৰস্থ ইনটু আছে ইনটু হ'ব ইয়াত আৰু প্ৰস্থ কি কৈছে 3 একক বৃদ্ধি কৰা হয় প্ৰস্থ ইয়াত ইনটু হৈ গল ব্ৰেকেট দি দিলো প্ৰস্থ কি কৈছে 3 একক বৃদ্ধি কৰা হয় 3 একক বৃদ্ধি কৰা হয় তেন্তে ইয়াৰ কালি আমি আয়তৰ কালিহে উলালে এতিয়া এই মাত্ৰ ইয়াৰ কালি মানে আয়তৰ কালিৰ কি কৈছে ইকুৱেল দিবা আয়তৰ কালিৰ কি কৈছে 9 বৰ্গ একক ৰাহ হয় ৰাহ মানে কমি যায় 9 বৰ্গ একক ৰাহ হয় এতিয়া আমি এটো সমীকৰণ বনাই লও এটা ইয়াত কি x ৰ লগত কি কৰিবা x ৰ লগত y + 3 আছে নহয় এটো পূৰণ কৰিবা আকৌ -5 ৰ লগতো কি y + 3 পূৰণ কৰিব লাগিব -5 ৰ লগতো কি কৈছে y + 3 পূৰণ কৰিব লাগিব এতে কি হৈ যাব xy - 9 এতে কি কৈছে এটো সো আগতে বুজি লোৱা তোমালোকে কি হৈছে x টো লিখিলো নহয় x ৰ লগত কি y + 3 পূৰণ কৰিলো ইয়াত কি আছে মাইনাস আছে নহয় এটো মাইনাস লিখি দিবা মাইনাস কি 5 আছে এই 5 ৰ লগত কি y + 3 পূৰণ হৈ যাব তেনলে কি xy - 9 টো লিখি দিলো তাৰ পিছত চোৱা এতিয়া x ৰ লগত y পূৰণ কৰিলে কি হৈ যাব xy তাৰ পিছত কি আছে ইয়াত প্লাস কি হৈ যাব মাইনাস প্লাস এতিয়া দিম প্লাস
কি প্লাসে প্লাসে কি প্লাস প্লাস কি হৈ যাব 3x হৈ গল নহয় বুইছা এইটো লাইন তাৰ পিছত কি আছে মাইনাস ইয়াত -2 দি দিবা -5 * y কি হৈ যাব 5y 5y ইয়াত কি আছে প্লাস মাইনাসে প্লাসে কি হৈ যাব মাইনাসে প্লাসে মাইনাস কি 3 * 5 * 3 কি পূৰণ হৈ যাব নহয় 3 * 5 কিমান 15 3 5 গুণ কিমান 15 ইকুৱেল xy - 9 এতে কি হৈ যাব ইয়াতো কি প্লাস xy আছে ইয়াতো প্লাস xy আছে আমি যদি এইটো সাইডটো আনি দিও মাইনাস xy হৈ যাব নহয় তা প্লাসে মাইনাসে এনও ক্যান্সেল হৈ যাব সেইকাৰণে আমি অংকটো মানে কি সহজ কৰিব লাগে বুইছা আমি এইটো সাইডত আৰু এইটো সাইডত আমি কাটি দিও সমান আছে কাৰণে আমি কাটি দিও সমান হা যদি সমান xy এবারে যদি xy লিখতে তথাপি কাটিব না স্যার নাই তথাপিতো কাটিব নহয় -xy কি প্লাস এই সাইডত থাকলে প্লাস xy প্লাসে মাইনাসে ক্যান্সেল হৈ যাব নহয় এতিয়া বুজি পাইছা নে মানে ইকুৱেলৰ দুয়োফালে যদি একেই সিম্বল থাকে xy এফালে বাওফালে আৰু ৰাইটত যদি xy প্লাস থাকে মানে ক্যান্সেল হ'ব ক্যান্সেল হ'ব আৰু যদি মাইনাস থাকে তথাপিও ক্যান্সেল মাইনাস থাকিলেও ক্যান্সেল হ'ব মানে দুইটা যে মাইনাস থাকিব লাগিব প্লাস থাকিব লাগিব কৰি দিও উল্টা পুল্টা এটো তোমাৰ প্ৰবলেম হ'ব তোমালোকে ক্লাস 10 ত পৰা এতিয়ালৈকে যদি প্লাস মাইনাসত ইমান গন্ডগোল থাকে মই কি কৰিম বুইছা ঠিক আছে তোমালোকে পিছত বুজাই দিম মই 3x - 5 ইয়াত কি আছে তোমালোকে -9 লিখিবা মানে কি চলকযুক্ত ৰাশি কেইটা এক সাইড ৰাখিবা আৰু সিঙ্গেল বিলাক সেই সাইডত লৈ যাবা কি হৈ যাব -15 আছে নহয় কি হৈ যাব +15 হৈ যাব ইকুৱেল টু কি হৈ যাব 3x - 5y ইকুৱেল কি হৈ যাব -9 ৰ পৰা +15 পৰা -9 গলে কি হৈ যাব 6 এইটো আমি কি ইকুৱেশ্যন 1 মানে সমীকৰণ আমি 1 পাই গলো এগেইন আকৌ এনেকৈ কৈছে আকৌ ঠিক তেনেদৰে এগেইন আকৌ কি কৈছে যদি ইয়াৰ দৈৰ্ঘ্য 3 একক আৰু প্ৰস্থক 2 একক বৃদ্ধি কৰা হয় ইয়াৰ দৈৰ্ঘ্য কি আছিল x এটুত ধৰিবা x কি x কি কৈছে 3 একক আৰু কি প্ৰস্থ y প্ৰস্থ কি কৈছে 2 একক বৃদ্ধি কৰা হয় তেন্তে ইয়াৰ কালি কাৰ কালি আয়তৰ কালি তেন্তে ইয়াৰ কালি 67 বৰ্গ একক কি হয় বৃদ্ধি পায় 67 বর্গ একক বৃদ্ধি পায় এটো তো বুজিছা তোমালোকে এতিয়া ঠিক তেনেদৰে কৰি দিবা ইয়াতো তোমালোকক বুজাই কৰিছো ইয়াত ডাইৰেক্ট কৰি দিয়াছো কি x ৰ লগত কি হৈ যাব y পূৰণ হ'ব xy x ৰ লগত কি হৈ যাব 2 পূৰণ হৈ যাব ইয়াত প্লাস প্লাস আছে প্লাস 2x ইয়াত কি আকৌ 3 ৰ লগত কি y + 2 পূৰণ হ'ব 3 + 3y এই কি প্লাসে প্লাসে কি হৈ যাব প্লাস কি হৈ যাব 3 * 2 কি 6 নহয় পূৰণ কৰিলে ইকুৱেল টু xy + 67 ইয়াতো কি আছে xy + xy আছে ইয়াত কাটা যাব এতে কি হ'ব চলকযুক্ত x সাইডত আনি দিও 3x সাইডত লিখি দিও আৰু কি 67 কি +6 আছে নহয় -6 হৈ যাব পাইছো না স্যার -6 ইয়াত কি হৈ যাব এতিয়া 67 ৰ পৰা 6 বিয়োগ যাব +3y ইকুৱেল টু কিমান 61 থাকিব এটো বুজিছা তো বিয়োগ কৰাটো এতিয়া আমাৰ কি হৈ গল এটো ইকুৱেশ্যন 2 হৈ গল ইকুৱেশ্যন 2 হৈ গলে তোমালোকে কি এতিয়া কি কৰিব লাগিব আমাৰ এতিয়া তোমালোকে যেটো অপনয়ন কৰা প্ৰতিস্থাপন কৰা বজ্ৰ গুণন কৰা যেটো মানে সহজ হয় হেতু দি কৰিবা কাৰণ তোমালোকে এক্সামত টাইম বচাব লাগিব ইয়া যদি বজ্ৰ গুণন কৰি দিয়া তোমালোকে বহুত মানে টাইম যাব প্ৰতিস্থাপন কৰি টাইম যাব হেকয় তোমালোকে অপনয়ন কৰি দিবা বুজিছা স্যার বজ্ৰ গুণনটো অলপ দেখুৱাই দিবচোন ঠিক আছে তোমালোকে পিছত দেখাই দিম এতিয়া মানে কি অপনয়ন কৰি দিও এতিয়া কাৰণ ইউটিউবতো অনলাইন চলি আছে তো ক্লাস এটো অনলাইনটো আপলোড হ'ব সো তোমালোকে কি এটো লিখিলা না এটো তো মুছি দিব পাৰো হা হয় স্যার ঠিক আছে ইকুৱেশ্যন ঠিক আছে এতিয়া নাও ইকুৱেশ্যন 1 and 2 ৰ পৰা
ইকুৱেশ্যন 1 আৰু 2 ৰ পৰা কি কৈছে ইকুৱেশ্যন 1 2 লিখিলো আগত কি আছিল 3x - 5y = 6 1 আৰু 2 2 কি আছিল 2x + 3y = 61 2 এতিয়া আমি অপনয়ন কৰিবলৈ কি কৰিব লাগিব অপনয়ন কৰিব হলে তোমালোকক কি মানে কি দুটা সমীকৰণৰ পৰা মানে x ৰ হহক মানে দুটা সমীকৰণৰ পৰা x ৰ হহক বা y ৰ হহক দুটা সমান হ'ব লাগিব এটো তোমালোকে গম পোৱা নে x ৰ হহক কি ইয়াত 3 আছে ইয়াত 2 আছে এটো নহব কি y ৰ হহক কি ইয়াত 5 আছে ইয়াত 5 দুটা সমীকৰণৰ পৰা x ৰ হহক বা y ৰ হহক সমান হ'ব লাগিব তেনেহলে এটো অপনয়ন পদ্ধতিতে আমি কৰিব পাৰিম ইয়াত কি অপনয়ন নহয় এতিয়া আমি অপনয়ন কৰিবলৈ কি কৰিব লাগিব x ৰ হহক বা y ৰ হহক আমি সমান কৰিব লাগিব দুটা সমীকৰণৰ পৰা তো এইটোই আমি x ৰ অপনয়ন কৰিব পাৰিম বা y ৰ অপনয়ন কৰিব পাৰিম আমি তো x ৰ অপনয়ন কৰিম x ৰ অপনয়ন কৰিব হলে কি কৰিব লাগিব আমাৰ ইকুৱেশ্যন 1 ত যদি আমি ইকুৱেশ্যন 1 ত যদি 2 টো পূৰণ কৰি দিও 2 পূৰণ কৰি দিলে কি হৈ যাব ইকুৱেশ্যন 1 ত মানে কি টোটেল সমীকৰণত আমি 2 পূৰণ কৰি দিম 2 পূৰণ কৰিলে কি হৈ যাব 2 * 3 কি 3 দুগুণী কিমান 6 মাইনাস কি হৈ যাব 5 * 2 10 = কিমান 12 এটো হল নহয় আৰু ইকুৱেশ্যন 2 কি ইকুৱেশ্যন 2 কি 3 ৰে পূৰণ কৰিব লাগিব তেনেহলে কি ইয়াত 6 হৈ যাব হয় স্যাৰ ইকুৱেশ্যন মানে সমীকৰণ 1 ত কি 2 ৰে পূৰণ কৰিছো 3 * 2 6 হৈ গল ইকুৱেশ্যন 2 ত কি 3 পূৰণ কৰিলে কি হৈ যাব 6 হৈ যাব নহয় 3 * 3 ৰে ইকুৱেশ্যন 2 ত মানে কি টোটেল সমীকৰণটোক মানে 3 ৰে পূৰণ কৰিম কিমান 2 * কিমান 3 * 2 কি হৈ যাব 6x মাইন কি প্লাস হৈ যাব প্লাস 3 * 3 9y ইকুৱেল কিমান মানে 3 ৰে গুণ 3 আৰু 3 ছে 18 ওকে 180 হৈ গল নহয় এতিয়া চোৱা কি হল x ৰ হক মানে দুটা সমীকৰণৰ পৰা x ৰ হক কি সেম আছে নহয় এতিয়া আমাৰ অপনয়ন কৰিম মানে x ৰ হক যদি সেম থাকে তেনেহলে অপনয়ন কৰিব পাৰিম আগতে নাছিল হেকন আমি x ৰ হক বনাই লৈছো বুজিছা না ঠিক আছে এতিয়া কি ইয়াত কি প্লাস আছে যদি মাইনাস কি প্লাসে মাইনাসে ক্যান্সেল হৈ যাব এটো ক্যান্সেল হৈ যোৱাৰ পিছত কি হৈ যাব ইয়াত প্লাস আছে মানে কি প্লাস মাইনাস মানে প্লাস থাকিলে মাইনাস মাইনাস থাকিলে প্লাস মানে প্লাস মাইনাস মানে হাল হলনি হৈ থাকিব বুজিছা না মানে চেঞ্জ হৈ থাকিব এতে কি মাইনাসে মাইনাসে কি প্লাস হৈ যাব কি 19 হৈ যাব নহয় মানে 10 মানে 10 ৰ লগত 9 যোগ কৰিলে 19 হৈ যাব ইয়া এটো মাইনাস কিয় আহিছে তোমালোকে জানা নে কাৰণ ডাঙৰ সংখ্যাৰ আগত মাইনাস আছে এই কাৰণে মাইনাস আছে ইকুৱেল কি হৈ যাব 19y হৈ গল এতে কি যে 183 ৰ পৰা 12 গলে কিমান 171 হয় না 171 এতে -171 হ'ব নেকি এটো -171 ই হ'ব নহয় মই এটো চিনটো দিয়া না ইয়াত প্লাস আছে ইয়াত মাইনাস হৈ যাব কাৰণ 183 ৰ আগতে মাইনাস আছে তো -71 হৈ যাব মাইনাস মাইনাস ক্যান্সেল হৈ যাব তো কি হৈ যাব y = কি হৈ যাব 171/19 এতে কি একেবাৰ দি যাব 19 ক 171 9 বাৰ দি যাব কাৰণ 9 9 গুণ 81 হৈ যাব নহয় 9 বাৰ দি যাব এইটো চোৱা 19 * 19 9 গুণ 81 9 গুণ 9 আৰু কিমান 17 হৈ গল নহয় এতিয়া আমি y ৰ মান কিমান পালো আমি প্ৰস্থ কি পালো প্ৰস্থ 9 পালো এতিয়া আমাৰ কি লাগে এতিয়া আমাৰ কি প্ৰস্থ ওলাই গল এতিয়া আমাৰ দিক লাগে দিক যদি প্ৰস্থ দি ওলাই গল প্ৰশ্ন যদি ওলাই গল আমাৰ এতিয়া দিক লাগে দিক আমি কত বহাই কৰিম যিকোনো সমীকৰণত আমি বহাই দিব পাৰো বুজি পাইছা না তোমালোকে যিকোনো সমীকৰণত বহাই দিলে কি হৈ যাব আমাৰ প্ৰস্থ ওলাই যাব এতিয়া আমি যদি সমীকৰণ 1 ত ধৰা y ৰ মান ইকুৱেশ্যন 1 ত বহুৱাই ইজি তোমালোকে মানে যতেই বহুৱা 1 ত বহুৱা 2 ত বহুৱা যতেই বহুৱা মানে কি y ৰ মান বহালেই হল মানে এটো কোনো কথা নাই মানে কি 1 ত বহাই কৰিব পাৰিবা 2 তো বহাই কৰিব পাৰিবা উত্তৰ একে ওলাব বুজিছা যদি তোমালোকে কি মই 1 দি কৰাইছো তোমালোকে ঘৰত গৈ 2 দি কৰিবা বুজি পাইছা না ঠিক আছে 1 to কি আছিলে 2x এটো আগতে লিখি লোৱা 3x - 5y = 6 কি 3x
মাইনাছ কি 5 ৱাইৰ মান কিমান পালো আমি ৱাইৰ মান কি 9 পাইছিলো নহয় 9 ইকুৱেল টু কি 6 3x মাইনাছ কি হ'ব 5 ইনটু 9 পূৰণ কৰিলে কি হৈ যাব 45 হয় নহয় ইকুৱেল টু 6 এতিয়া কি হৈ যাব 3x ইকুৱেল টু 6 প্লাস কি হৈ যাব মাইনাস আছে নহয় 45 প্লাস 45 এতিয়া কি হৈ যাব 3x ইকুৱেল টু কি হৈ যাব 61 হ'ব নহয় 51 হ'ব নহয় ইয়াত 51 হলে x দি কি 51 বাই 3 কেইবাৰ যাব 17 বাৰ যাব 17 বাৰ এতিয়া কি হৈ যাব x ইকুৱেল টু কিমান পালো আমি 17 এতেকে মানে আয়তৰ দিক এতেকে আয়তৰ দিক এতেকে আয়তৰ দিক ইকুৱেল কিমান পালো আমি 17 একক আৰু প্ৰস্থ আয়তৰ প্ৰস্থ আয়তৰ প্ৰস্থ কিমান পালো আমি 9 একক এটো হল নহয় তোমালোকৰ 2015 আহিছিলে মানে তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট এবাৰ মানে আহিব লগা বহুত চান্স আছে বুজি পাইছা না তোমালোকে স্যার প্রিভিয়াস ইয়ারের কোশ্চেন খিনি ইম্পর্টেন্ট আছে নেকি প্রিভিয়াস ইয়ারের কোশ্চেন মানে বহুত ইম্পর্টেন্ট জুনে মানে 5 বছৰৰ কোশ্চেন কইলে তাক মানে কি পার্সেন্টেজ মানে 75 80 পার আহিই যায় বুজি পাইছা না তো তোমালোকে হ্যাঁ হ্যাঁ তোমালোকে এইটো অংক বুজি পাইছা না তোমালোকে এইটো কোশ্চেনটো হ্যালো একে ফুল বুজি পাইছা তো হয় ঠিক আছে তেনেহলে আজিলৈকে ইমানখিনি থাকক মানে কি এতিয়া ক্লাসও বহুত সময় হৈ গল এটাতে বহুত সময় গুছি গল তো তোমালোকে কি যদি বুজি পাইছা তেনেহলে ঘৰত গৈ আৰু ভালকে কৰিবা মানে এটো মানে 2015 আহিছিলে ইয়াত এইবাৰ মানে আহিবলে বহুত চান্স আছে বুজি পাইছা না তোমালোকে হয় ঠিক আছে তো আজিলৈকে ইমানখিনি সমাপ্ত থাকক যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে তেনেহলে লাইক সাবস্ক্ৰাইব আৰু কি ছাত্ৰ ছাত্ৰীসকলক লগত শেয়াৰ কৰি দিব এইখিনিয়ে থ্যাংক ইউ